নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং নেভৰ বিশেষ শিতান ৰাখি ফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছো আৰু প্ৰতিপুৱাৰ দৰে আজিও আমাৰ সৈতে আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া প্ৰথমতে তেওঁ আপোনালোকক জনাব আজি দিনটো ৰাখি ফলৰ বিষয়ে আপোনাৰ গ্ৰহগতিৰ বিষয়ে লগতে আপুনি পঠোৱা চিঠিখনৰ উত্তৰ দিবলৈ চেষ্টা কৰিব আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান দিব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমতে আপোনাৰ পৰা গ্ৰহগতিৰ বিষয়ে জানিম হয় আজিৰ গ্ৰহগতি চন্দ্ৰ ৰবি শুক্ৰ শনি মীন ৰাশিত বহি আছে আজি লগ্ন হল মেঘ লগ্ন আজিৰ দিনটোত কুম্ভ ৰাশিত ৰাহু আৰু মংগল বহি আছে বৃহস্পতি মিথুন ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে তেতিয়া চন্দ্ৰ গ্ৰহ শুভ চন্দ্ৰৰ বাবে আপুনি এটি মুকুতা ৰত্ন মই দেখুৱাই আছোঁ এয়া হ'ল মুকুতা আপুনি বাৰ্মিজ মুকুতা নতুবা ভেনেজুৱেলাৰ মুকুতা পিন্ধিব পাৰে ৰিং ফিংগাৰত পিন্ধিব আৰু ৰূপত বনাই পিন্ধক নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিসকলৰ ফলাফল ক'ম পেণ্টাকলছ এণ্ড শ্ব'ৰ্ডছ এই দুখন কাৰ্ড মতে যিসকলৰ এৰিছ কৰ্মস্থানত নিজৰ যোগ্যতা থাকিব আজি শৰীৰ বৰ এটা বেয়া নহয় ঘৰুৱা দিশত চিন্তা থাকিব ব্যৱসায় বাণিজ্যত সফলতা লাভ প্ৰেমত শুভ ফল ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি এতিয়া হওক বৃষ ৰাশিলৈ টৰাছ শ্ব'ৰ্ডছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত পদোন্নতি ব্যৱসায় বাণিজ্যত মধ্যম ফল দাম্পত্যত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে পিতৃৰ শাৰীৰিক অশুভ চিন্তা থাকিব আজি দান ধ্যান কৰক দিনটোৰ লাকি কালাৰ য়েলো আনলাকি কালাৰ ৰেড মিথুন ৰাশি জেমিনি কাপছ এণ্ড নাইট অফ ওৱান্স আজি কৰ্মস্থানত নিজৰ যোগ্যতা দেখুৱাব পাৰিব ব্যৱসায় বাণিজ্যত সমস্যা থাকিব আৰ্থিক দিশত খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে বৃদ্ধি পাব আজি প্ৰেমত শুভ ফল মিথুন ৰাশিৰ জাতক জাতিকাসকলে এডাল সৰু তামৰ সাপ ফুল বেলপাতৰ সৈতে শিৱলিংগ দৰ্পণ কৰক আৰু পুৱা ভাগতে কৰক হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি ওৱান্স এণ্ড পেজ অফ ওৱান্স কৰ্কট ৰাশি কেঞ্চাৰ শাৰীৰিক দিশত দুৰ্বলতা দেখা যায় সন্তানৰ শুভ দাম্পত্যত মধ্যম ফল বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত অস্থিৰতা থাকিব আজি তামৰ খাৰু এটা পিন্ধক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি হয় ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি ল'ম এখন চিঠি যিহেতু আমি প্ৰত্যেকদিনাই এখন চিঠি লৈ আপোনাৰ উত্তৰ দিবলৈ চেষ্টা কৰি আহিছোঁ বিভিন্ন সমস্যাৰে ভৰা চিঠি আমালৈ যিহেতু প্ৰত্যেকদিনাখনে প্ৰেৰণ কৰে আমি পুৱাৰ ভাগতে এখন এখনকৈ চিঠিৰ উত্তৰ দিওঁ আজি চিঠিখন প্ৰেৰণ কৰিছে গোলাঘাটৰ পৰা তেওঁ লিখিছে ডাঙৰীয়া মোৰ হাত ভৰিৰ নখ অলপ জোঙা আৰু অলপ ৰঙা বৰণৰ বহু মানুহে মোক কয় তোৰ নখ এনেকুৱা হ'লে তেনেকুৱা হ'ব ইত্যাদি বিভিন্ন ধৰণৰ কমেণ্ট কৰে আপোনাৰ মতে নখৰ গঠন আৰু ৰঙৰ লগত মানুহৰ ভাগ্যৰ সম্পৰ্ক কিবা আছে নেকি নিশ্চয় আছে নখৰ গঠনৰ লগত নখৰ চাইজ বা হাতৰ যেনেকুৱা চাইজ হাতৰ কালাৰ ইভেন বিভিন্ন ধৰণৰ সম্পৰ্ক আছে যাৰ হাতৰ নখৰ ৰং বগা তেওঁ দেখাৰ ফালেদি দুৰ্বল যেন অনুভৱ কৰিব আৰু মনৰ দুৰ্বলতাও থাকে কলা হ'লে দেখাৰ বিশেষ কিছুমান বেমাৰ আজাৰ দেখা দিয়ে ৰঙা হ'লে মানসিকভাৱে সুস্থ আৰু দেহাও সুস্থ থাকে ঠিক তেনেকুৱা নীলা আভাযুক্ত হ'লে মানসিক দুৰ্বলতা থাকিব গোলাপীয়া হ'লে সুস্থ দেখা আৰু ব্যক্তিত্বৰ প্ৰকাশ পায় যাৰ হাতৰ নখ মধ্যম আকাৰৰ কিন্তু বেকা শ্ৰীহীন তেওঁ কিন্তু ধনহীন আৰু সাংঘাতিক ক্ৰূৰ প্ৰকৃতিৰ মানুহ হাতৰ নখ মসৃণ হ'লে জীৱন অতি সুখৰ হয় যাৰ হাতৰ নখৰ ওপৰত সাজ কটাৰ নিচিনা থাকে তেওঁ গোটেই জীৱন উদ্বেগ অশান্তি চিন্তাত কটাবলগীয়া হয় আৰু দাৰিদ্ৰতা আহে ধন্যবাদ হয় ধন্যবাদ জনাইছোঁ আৰু আপুনি এনেধৰণে আপুনি দাদাৰ পৰা চিঠিৰ উত্তৰ পাই নিশ্চয় আপুনি উপকৃত হ'ব আপুনি নিয়মবোৰ মানি চলক দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ মৰ্নিং লাইভৰ বিশেষ শিতান ৰাশিফলৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাওঁ হয় ৰাশিফলৰ আগত আজিৰ দিনটোৰ যাত্ৰা শুভকৰ গুৱাহাটী আজি 4/19 মাৰ্চ তিথি অমাৱস্যা আজি শুক্লা প্ৰতিপদ তিথি মীন ৰাশি বিপ্লৱবৰ্ণ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ নৰগণ যাত্ৰা নাই তৈজস্পৰ্শটোক আছে শুভকৰ্ম নাই আজিৰ দিনটোত ছাল কোমোৰা খোৱা নিষেধ এতিয়া
আকৌ ৰাশিফললৈ আহিছোঁ। কাপছ এণ্ড এইজ অফ শ্বৰ্টছ, সিংহ ৰাশি লিঅ'। পৰাপক্ষত দিনটোত আপুনি স্পষ্টবাসী হওক, ভ্ৰমণ কৰিব পাৰে, কৰ্মৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ, স্থান পৰিৱৰ্তন, নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰে, প্ৰেমত শুভ ফল। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি। কন্যা ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। আজি ঘৰত আলহীৰ আগমন, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা। আজি দান ধ্যান কৰক, প্ৰেমত বাধা আছে, গ্ৰীণ কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকলছ, তুলা ৰাশি লিব্ৰা। আজি পাৰ্টনাৰশ্বিপ ব্যৱসায়ত লাভৱান হ'ব পাৰিব, পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব, দাম্পত্যত শুভ। যান বাহন চলোৱাসকলে সাৱধান হওক। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্ৰাহ্মণজনক দান ধ্যান কৰক, ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ', ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শাৰীৰিক দিশত কিছু অশুভ, জ্বৰ চৰ্দি কাহ পেটৰ অসুখত ভুগিব পাৰে, ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যাত যত্ন ল'ব লাগিব। লাকি কালাৰ অৰেঞ্জ কালাৰ, হোৱাইট কালাৰ আনলাকি কালাৰ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিষয়ে। মই আজিৰ দিনটোৰ বিশেষ হিচাপে পাকঘৰ দেখুৱাই আছোঁ, কিচেন। ভাৰতীয় সমাজত গৃহিণীসকলৰ অধিকাংশ সময় পাকঘৰতে থাকে, পাকঘৰতে কটাবলগীয়া হয়। পাকঘৰ তিনি কৰ্মক বুজায়। কৰ্ম ত্ৰিভুজ, ইয়াৰ তিনি অংগ, গেছৰ বাৰ্ণাৰ, ধোৱা পখলাৰ স্থান আৰু ৰেফ্ৰিজাৰেটৰ, ফ্ৰিজ। গতিকে ফ্ৰিজ সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। দক্ষিণ পূব কোণক অগ্নিকোণ বুলি কোৱা হয়। এই অগ্নিকোণৰ অধিষ্ঠাতা দেৱী হ'ল অগ্নিদেৱতা, দেৱ হ'ল অগ্নিদেৱতা। আৰু ৰান্ধনি ঘৰত বেছি জুইত ব্যৱহাৰ হোৱাটো কিন্তু বাস্তুমতে পাকঘৰৰ দক্ষিণ পূব দিশত হোৱা উচিত। আৰু ব্ৰহ্মাক সন্তুষ্টি ৰাখিবলৈ হ'লে জোতা চেণ্ডেল আদি পাকঘৰত লৈ যোৱাটো নিষেধ। দক্ষিণ আৰু পূব দিশত ৰন্ধা বঢ়া কৰা প্লেটফৰ্মখন আৰু গেছৰ ষ্ট'ভৰ স্থান দক্ষিণ পূব কোণত হোৱাটো উচিত। বিদ্যুৎ চলিত সামগ্ৰী দক্ষিণ পূব দিশত হ'ব লাগে। পানীৰ ব্যৱহাৰ পাকঘৰৰ উত্তৰ পূব দিশত হ'ব লাগে। স্নানৰ অভাৱত দক্ষিণ পূব দিশৰ পৰিৱৰ্তে উত্তৰ পশ্চিম দিশত যদি পাকঘৰ বনায়, তেতিয়া ৰন্ধাৰ সময়ত ৰান্ধনিৰ পশ্চিম ফালে মুখ কৰিব লাগে। উত্তৰ পূব দিশত পাকঘৰ থাকিলে মানসিক অশান্তি আৰু প্ৰচুৰ সমস্যা আহিব পাৰে। দক্ষিণ পূব দিশৰ পাকঘৰ যদি থাকে, তেতিয়া মুখখন কিন্তু সদায় পূব দিশত কৰিব লাগে, তেতিয়াহে সকলৰ স্বাস্থ্য পাতি ভালে থাকে। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। দাদা, আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। এতিয়া ৰাশিফল পেণ্টাকলছ এণ্ড শ্বৰ্টছ, ধনু ৰাশি, চেক্ৰেটাৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত শুভ ফল, শৰীৰত অশুভ, হাতলৈ টকা পইচা আহিব পাৰে, খৰচাৰ মাত্ৰা অৱশ্যে বেছি হ'ব, বিদ্যাত বাধা আছে। পিংক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। মকৰ ৰাশি, শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ, কেপ্ৰিকৰ্ণ। আজি অযথা কাম কাজত সময় নষ্ট নকৰাই ভাল, আৰ্থিকত শুভ ফল, ব্যৱসায় বাণিজ্যত উন্নতি, শৰীৰ মধ্যম, বিদ্যাত নতুন সুযোগ সুবিধা লাভ। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক, চিলভাৰ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। কুম্ভ ৰাশি, কাপছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে যিসকল একুৰিয়াছ, কৰ্মৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব, বিদ্যাত অধিক মনোযোগৰ দৰকাৰ হ'ব, আৰ্থিক সমস্যাই দেখা দিব পাৰে, প্ৰেমত শুভ ফল। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অষ্টধাতুৰ আঙুঠি পিন্ধক, ভাল হ'ব, মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড কাপছ। আজি শৰীৰত বিষ বেদনা থাকিব, আৰ্থিক দিশত বেছি বাধা নাই, সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব, বিদ্যাত শুভ ফল। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ পিংক কালাৰ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটো আপোনাৰ ৰাশিফলৰ বিষয়ে আপোনালোকক জনালে। গতিকে আপুনি যদি দিনটো আৰম্ভণি ৰাশিফল চাই কৰিব বিচাৰে, বা আপুনি বিভিন্ন দিশ যদি আপুনি চাই পেলানি আপুনি আৰম্ভণি কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰাগ নিউজত প্ৰতিপুৱা 7:40 পোনপটীয়া সম্প্ৰচাৰযোগে আপুনি চাব পাৰে। আৰু আপোনাৰ যদি কিবা বিভিন্ন সমস্যাত ভুগি আছে, বাস্তুশাস্ত্ৰৰ আপুনি টিপছে যদি কিবা অসুবিধাত সন্মুখীন হৈছে, বা আপুনি যদি শিক্ষাৰ ক্ষেত্ৰতে হওক, বিবাহৰ ক্ষেত্ৰতে হওক, আপুনি ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, যদি বিভিন্ন সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপুনি সমস্যাৰে ভৰা চিঠিখন আমালৈ প্ৰেৰণ কৰিব পাৰে। আপুনি সমাধান ল'ব পাৰিব কিৰং ডাঙৰীয়াৰ পৰা। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে আপুনি তেওঁক যোগাযোগ কৰিব পাৰে। লগতে আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰিছে, তেতিয়াহ'লে গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ কৰি আপোনাৰ সমস্যাটি জনাই আপুনি সমাধান ল'ব পাৰে। দাদা, আপোনাৰ সম্পূৰ্ণ ঠিকনাটি জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব,
ইউটিউবতো পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুমাৰী জামচাইন জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।